আমাৰ দেউতাই মোৰ 7 মাহ বয়সতে মাৰা গ'ল। মাৰা যোৱাত আমাৰ একদম মাটো আমাক ইটোৰে খুজি খুজি ভাতো হৈছিল, চাউলো খুজি পেলাই মানে পিন্ধিবৰ কাপোৰ দি নাপাওঁ, মানে এটা হাত পেণ্ট দি 4-5 বছৰ পিন্ধিব লাগে, সেই হাত পেণ্ট দি এনেকুৱাকৈ আমি মানে বাটি বাটি কাপোৰ পিন্ধিছিলোঁ। মায়ে খুজি ভাত খুজিছিল। উপায় নোপোৱাত আমি 2জন ভাগত আছিলোঁ। বৰডেকাই বেলেগৰ তাত এইটো মৰকে হাল বালে আৰু মই বেলেগৰ আমাৰ গাঁৱৰে তৰণী মহাজন বুলি কোৱা সেই মানুহজনৰ তাত মই 1.5 টকাকৈ মাহত মই চাকৰ থাকিলোঁ। তেওঁলোক ম'হৰ গাড়ী আছিল, ম'হৰ গাড়ী আগে আগে লিয়াম লোৱাকৈ তেওঁলোকে মোক লৈছিল, থাকিছিলোঁ তেওঁলোকৰ তাত। তাৰ পৰাই কিছুদিন থাকি তাৰ পৰাই মই আকৌ এজন বেলেগ মানুহে মাতিলে, উপিন মহাজন বুলি কোৱা, তেওঁৰ তাত থাকিলোঁ। তেওঁ 2 টকাকৈ মাহত দিলে। তেওঁৰ তাত থাকিলোঁ 3 বছৰমান। থাকি উপায় নাপায় অকণমান পইচা 100 মান টকা মোৰ হাতত ৰ'ল। 100 টকা হাতত ৰোৱাত সেই পইচাখিনি দি মই মানে বজাৰত মানে পাণ তামোলৰ দোকান দিয়া কৰিলোঁ। বজাৰে বজাৰে পাণ তামোলৰ দোকান দিওঁ, মানে ঘৰৰ ওচৰ বজাৰত এখন চাঙি এখন বনাই লৈছোঁ। বনাই লৈ এটা মৰা এটা পিছফালে লওঁ, লৈ এনেকৈ মই মানে বজাৰে বজাৰে পাণ তামোলৰ দোকান কৰিলোঁ। পাণ তামোলৰ দোকান কৰি এনেকৈ মই ইতিমধ্যে কিছু বছৰ গ'ল। যোৱাৰ মোৰ পইচা ইতিমধ্যে মোৰ 300 মান টকা জমা হ'ল। এই মহাজন বুলি কোৱা তৰণী মহাজনে ক'লে, তই তেনেকৈ কাম কৰ, এটা আমাৰ ওচৰত দোকান নাই, যিহেতু তই আমি এতিয়া এখন দোকান কৰোঁ দে, তই পইচা অলপ দি মই অলপ দিওঁ। অলপ মোৰ পইচাটো নাই, মোৰ 300 মান টকা আছে, 300 টকাততো মোৰ দোকান নহ'ব। দেখা লাগি 300 টকা দি নহয়। তেতিয়া মই ক'লোঁ মোৰ ভাগৰ মাটি 2.5 কথা আছে মাত্ৰ আমাৰ ঘৰত, সেই 2.5 কথা মাটি তোত বন্ধা থওঁ 100 টকাত। 100 টকাত মাটিখিনি বন্ধা থৈ মোৰ 400 টকা জমা হ'ল। এই 400 মই জমা দি দুজনে লগ লাগি এখন গেলামাল দোকান কৰিলোঁ বহুত দিন আগত। আজি মোটামুটি প্ৰায় সৰু কালতে আৰু তাৰপৰা এনেকৈ দোকানখন কৰিলোঁ। দোকানখন কৰি থকা অৱস্থাত কিছু বছৰ যোৱাৰ পিছত দোকানখন ভাল হ'ল। ধৰি একদিন ৰাতি মানে এটা ডকাইতৰ পাৰ্টি এটা আহিল, একদম মেণ্টেল লাইট হেজেক যাই লাইট লৈ পেলাই ডকাইত কৰিব আহিছে। মোটামুটি 25জনমান মানুহ আহি পেলাই দোকানখনৰ মাল চাল গোটাই চব লুটি পুটি এই মহাজনকো মাৰিলে, মোক মাৰিব নোৱাৰিলে। মই পলালোঁ, পলাত দেৰি সেই মানুহটোক মাৰি এই একদম মানে বগৰাই দিলে, মাথা ফাটিলে, মাল চালগিলা গোটাই লৈ গ'ল এই চব দোকানখনৰ। নিয়াত আমাৰ অকল 2খন পাল্লা থাকিল, বেলেগ একো নাই। তেতিয়া মোক ক'লা মই দোকান নকৰোঁ, তাক মেডিকেল নিলোঁ। মেডিকেলৰ পৰা অহাৰ পিছত ক'লা কি মই দোকান নকৰোঁ, তই দোকান কেনেকৈ কি কৰা কৰ, মই দোকান নকৰোঁ। সেইটো বুলি বেলেগ মাল একো নাই, অকল পাল্লা এইখন 2খন পাল্লা ভাগাই ল'লোঁ। লৈ মই আকৌ ঘৰত এটা সৰু মানে আমাৰ নাৰাৰ ঘৰ আছিল, তাতে মুধা দিগিৰ মই কিবা কৰি জাপ দৰ্জা দি পেলাই মই এখন গেলামাল দোকান আৰম্ভ কৰিলোঁ। গেলামাল দোকান কৰি থাকি বহুত কষ্ট আৰু ভাত পানী খোৱাৰ অসুবিধা। এসময়ত কটা বাৰো চাউলেও ভাত খাইছিলোঁ আমি। এনেকৈ থাকি মোৰ দুখেই লাগে এইবিলাক ক'ব গ'লে। তাৰপৰা থাকি তাৰপৰাই মই যেতিয়া মানে হাজিৰাও কৰিব যাওঁ, ঘৰৰ ওচৰত খৰি বেচিব লৈ যাওঁ, ভাৰ কৰি খৰি বেচিব লৈ যাওঁ। খাৱা খৰচটো খৰি বেচি পেলাই হ'লেও আনো। এনেকৈ দোকানখনৰ পাই মানে খাব পৰা পৰিৱেশ নাই, সেইটো বুলি খৰি চৰি বেচি এনে আনি ভাত পানী পৰিয়ালটো খাওঁ। খাই এনেকৈ ডাঙৰ দীঘল কিছু দিন হোৱাৰ পিছত তেতিয়া মানুহবিলাকে ক'লা তই এটা কাম কৰ, তই দোকানখন অলপ ভালকৈ দি পাৰা যদি ক'ৰবাত কিবা এটা কৰি। মই অলপ মই কেনেকৈ দিম, পইচা পাতি নাই। তেতিয়া আন্ধাৰটো মানুহ দুজনমান ক'লা তই আন্ধাৰটোক লাগি আমি অলপ সহায় কৰিম, তই তাতে আমাৰ দোকানৰ চকত তাতে দোকানখন কৰ। সেইটো বুলি আজি মোটামুটি 48 বছৰ আগত মই তাতে গ'লোঁ দোকান কৰিব। তাত দোকান কৰি থাকি এজন মানুহৰ তাত থাকিলোঁ। ঘৰতো অকল বেৰাকেইখন আছিল, চাল নাছিল, চালকেইখন মই নিজে দি ল'লোঁ। দি লৈ তাতে দোকানখন কৰিলোঁ। তাত থাকিলোঁ 3 বছৰমান। থাকি লাষ্টত যায় তাতে মই কিবা এটা সুবিধা পাই অকণমান সুবিধা পোৱাত মই তেতিয়া কৰিলোঁ মই নাথাকোঁ ইয়াতে, মই বেলেগ কি ব্যৱস্থা কৰিম। তেওঁলোকে হ'ব কথা নাই। সেইটো বুলি কোৱা এই তৰণী মহাজন বুলি কয়, তেওঁ কওঁতে আম এডাল দিলে মোক ফালিবৰ কাৰণে। ক'লে তই এডাল ফালি পেলাই গুঞ্জি এটা বনাই লাগে। সেই আমডাল ফালি লৈ গুঞ্জিটো বনাই গুঞ্জিটো থাকিলোঁ মই 15 বছৰমান, 15-12 বছৰমান থাকিলোঁ। থাকি লাষ্টত যায় এজন মাষ্টৰ মোৰ লগতে সম্পৰ্কীয় আছিল, এনেকুৱা আদান প্ৰদান আছিল। তেখেতে ঘৰ বেজাৰত আছিল। তেখেতে ক'লে কি ঘৰত তুমি বৰ আলনি হৈছ, তোমাক দিছে যাম মই। ছাৰ আপুনি মোক দিলে ভাল লগা হ'ব, মই ভৱিষ্যত চলিব পাৰিম। হ'ব সেইটো বুলি কোৱাত তেখেতে মোক মাটিখিনি দিলে। মই তেখেতে 22,000 টকাত মাটিখিনি কিবা কৰি কিনি ল'লোঁ।
অকল দোকান বুলি নহয়, মই পথাৰত খেতিও কৰোঁ, মই যথেষ্ট কষ্ট কৰোঁ। মই 4টা বজাত উঠি পথাৰত যাওঁ, তাৰপৰা আহি দোকানত যাওঁ। ধৰক অন্যান্য বাহিৰা মোৰ গৰু গাই আছিল, গৰু 7টামান আছে, গৰু আছে, হাঁহ পালন হাঁহ আছে, হাঁহ মোটামুটি 200মান হাঁহ আছে আমাৰ। ধৰ পুখুৰীও 2টা আছে। এইবিলাক মই মানে গোটেইখিনি কৰি মই কিবা কৰি পৰিয়ালটো পোহপাল দি চলাই আছোঁ। আৰু দোকানখন সুন্দৰভাৱে ৰাইজৰ আশীৰ্বাদ, ৰাইজে ধুনীয়াকৈ চলাই আছে।